না আমি ডিবেট কৰি থাকি আপোনাক এক্স্যাক্টলি ডিবেট নাই কৰা মই কিন্তু আপোনালোকে কোৱেশ্চনটো সুধিছে কাৰণে মই উত্তৰ দিছো আপোনালোকক পাব্লিকৰ পক্ষত এই অকল যিসকল মানুহ তেওঁলোক একদম খাটি খোৱা মানুহ আৰু তেওঁলোকৰ চকুলে চালে আপুনি গম পাব তেওঁলোকৰ বেলেগ একো ৰাস্তা নাই আৰু অশিক্ষিত আৰু তেওঁলোকক আজি 4টা বজাত যেতিয়া তেওঁলোক যাব তেওঁলোকে গাড়ী লৈ ঘূৰি আহিবলৈও পইচা নাই চব এইবোৰ কথা আমি বুজিব লাগিব কাৰণ আপোনালোকৰে মানুহ আমাৰে মানুহ আৰু এই পুলিচ থানাটো ইয়াতো দিয়াৰ মই আপোনাৰ নামটো কি আপোনাৰ নামটো বেলেগ কি বেলেগ মানুহ ইমান এফেক্টেড হৈ আছে ক'ৰবাত ধৰ্ষণ হৈছে ক'ৰবাত মৰা কিবা হৈ আছে হিংসা হৈ আছে ইয়াততো কোনো কাৰণ এইটো তেওঁলোকে পাই থকা নিজৰ মাটি বছৰ বছৰ ধৰি আছে 3 পুৰুষ ধৰি আছে খেতি কৰি আছে সেইটোত আৰু অন্যায় নকৰিব বেলেগ মাটি আছে বেলেগ জেগা আছে ক'ৰবাত হায়াত দি আমি উন্নয়ন কৰি নহয় হায়াত দিয়ক ভিভান্তা দিয়ক ৰেডিশ্যন দিয়ক য'ত দিয়ে দিয়ক কিন্তু কমন মানুহ সাধাৰণ জনগণ যাৰ একোৱেই নাই নিশ্চয় মানুহ এজনৰ ওপৰত আকৌ ডিঙি চেপা দি ধৰি তেওঁলোকৰ মাটিটোৱে লৈ গৈছে এইটো আমি একেবাৰে কোনো পক্ষত আমি এইটো সমাধানৰ পক্ষত যাওঁ বেলেগ কিন্তু তেখেতসকলৰ মাটি ইয়াতে কোনো ধৰণে যোৱা নাই আৰু এইজন মানুহে ক'ত সেইটো বস্তুৱে মই কৈছো তেখেতসকলে জমা কৰা কাগজৰ ভূমিটো আকৌ আপুনি ট্ৰান্সফাৰ কৰিব নোৱাৰে নাই একদম আপোনাৰ কৃষিভূমি এটা প্ৰচেছ আছে প্ৰচিজাৰেল এটা কাম আছে কিন্তু কথাটো হৈছে যে যদি তেখেতসকলৰ মাটি ইয়াতে এখনো কাগজ মই পালোহেঁতেন য'ত 37 নম্বৰ দাগ চৰকাৰী পুৰণা 37 নম্বৰ চৰকাৰী দাগ এই মানুহজনে ক'ত খেতি কৰি আছিলে আপুনি সোধক আৰু তেখেতে কোৱাৰ মতে আৰু এই এডভোকেটে কোৱাৰ মতে আপুনি শুনক এই মানুহজনে ক'ত খেতি কৰি এয়া লিভিং ডকুমেণ্ট হয় ক'ত খেতি কৰি আছিল আপুনি ডিছৰেচপেক্ট নকৰিব শুনক আপোনাৰ কথা নুশুনো আপোনাৰ কথা নুশুনো আইনমতে মাটি আৰু এনেও আপোনালোকৰ কেছটো কোৰ্টত চলি আছে আইনমতে মাটি পাব আইনগত মাটি পাব আৰু এজ পাৰ লেণ্ড ভেৰিফিকেশ্যন এণ্ড ল ডকুমেণ্টৰ কথা কৈ আছে মই ক'বই লাগিব মই সাধাৰণ চাৰ্কেল অফিচাৰ এগৰাকী মই কেনেকৈ ৰেকৰ্ড চেঞ্জ কৰিম মোৰ পাৱাৰে নাই ৰেকৰ্ড চেঞ্জ কৰিবলৈ মই সেইটোৱে উত্তৰ দিম না ময়ো কৈ লওক মোৰ কথাটো শুনি লওক মই কৈ আছো আপুনি ডকুমেণ্ট মতে যাব আৰু আইনমতেও হ'ব লাগিব লগত আইনটো লগাই একদম আইনটো লগাই দিয়ক ডকুমেণ্ট আৰু আইনমতে লেণ্ড ডকুমেণ্টছ মতে আৰু ফিল্ড ভেৰিফিকেশ্যন মতে শুনো কাৰণ আপুনি একো কৰিবই পৰা নাই ৰাইজৰ এই মানুহজনে খেতি ক'ত কৰি আছিলে আপুনি দেখুৱাই দিয়কচোন সোমাব দিয়ক এতিয়া নিদো তেখেতে একো আমাৰ ৰাইজৰ পক্ষত আজিলৈকে কৰা নাই ৰাতিৰ আন্ধাৰত গৈ CM ৰিলিফ ফাণ্ডৰ পইচা দিবলৈ কোনে অধিকাৰ দিলে তেখেতক মইতো অৰ্ডাৰে মানিম ন অৰ্ডাৰ কিয় মানিব আপুনি আপুনি এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ কাৰো অৰ্ডাৰ নামানিব অফিচাৰ হিচাপে মই কেলে নামানিম কেলে মানিব এইবোৰ বেআইনী কথা আপুনি কৈ নাথাকিব CM ৰিলিফ ফাণ্ডৰ যদি কথা আছে এইটো CM ছাৰৰ ডিসক্ৰিপচন হয় ইয়াত এইটো কিবা আপোনাৰ মতে ডিজাস্টাৰত কোন এফেক্টেড হৈছে ডিজাস্টাৰ বুলি নহয় কোন ডিজাস্টাৰত এফেক্টেড হৈছে CM ছাৰে যদি ভাবে CM ছাৰে যদি ভাবিছে কোনবা আইনৰ মতে কৰক আপুনি যদি দুখীয়া মানুহক কিবা এটা পইচা দি পেলাই যদি মানুহৰ উপকাৰ হয় আৰু হেতু যদি আপুনি যদি বাধা উৎপন্ন কৰিছে হেতু আপোনাৰ ডিসক্ৰিপচনত আপোনাৰ ডিসক্ৰিপচনত কিন্তু বস্তুটো এটা CM ৰিলিফ ফাণ্ডৰ যদি কথা কৈছে আপোনাৰ হেতুৱে ডিজাস্টাৰত দিয়ক নাই আপোনাক মই কৈছো এইকাৰণে তেখেতে কথা ডিজাস্টাৰত দিয়ক তেখেতে আমাৰ মাটি বাৰীত নহয় ডিজাস্টাৰত দিয়ে পভাৰ্টি সাইড দিয়ে কিবা মেডিকেল এলমা নাই আপুনি কিমান দুখীয়া মানুহ এই দুখীয়া মানুহজনৰ আপোনালোকে মাটি লৈ লোৱাৰ কাৰণে হৈছে মানুহজনৰ যদি তেখেতে খেতি কৰি থকা মাটিখিনি আপোনালোকে কাঢ়ি লোৱাৰ কাৰণে হৈছে আপোনালোকে বেয়া পাইছে আপোনালোকে তেখেতে খেতি কৰা মাটিখিনি আপুনি ভিক্ষা খোজা নাই ভিক্ষা আমিও ভিক্ষা কোনো খোজা নাই ইয়াত আমাৰ মাটিৰ অধিকাৰ খুজিছো তেখেতক দিয়া গৈছে কেনেকে এলিজিবল আপুনিয়ে কৈ আছে তেখেতৰ মাটি নাই এতিয়া কেনেকে এলিজিবল হ'ল কেনেকে এলিজিবল হ'ল আপুনি এই মাত্ৰ কৈ আছে তেখেতৰ ইয়াত মাটি নাই যেতিয়া কথা পাতিব লাগে এতিয়া আপুনি পুলিচৰ কেমেৰাত লয় এনেধৰণে ফ্ৰেম কৰিব বিচাৰিছে পঠিয়াই দিয়ক আপোনালোকৰ তালৈকে আপুনি যি দেখাইছে মই সেইখিনিয়ে কৈছো হ'ব দিয়ক জোখতকৈ বেছি ইংলে পথাৰৰ চাহ জনগোষ্ঠীয় আদিবাসী ৰাইজৰ মাটি বেদখল কৰাৰ যিটো কূটকৌশল ষড়যন্ত্ৰ এইটো দীৰ্ঘদিনীয়া যোৱা 7টা বছৰ ধৰি ইয়াৰ ৰাইজে সংগ্ৰাম কৰি আছে আৰু আজি ইয়ালৈ আহি এই কথা উপলব্ধি কৰিলোঁ যে প্ৰতিগৰাকী মানুহৰ ওচৰতে তেওঁলোকৰ তথ্য প্ৰমাণ আছে তেওঁলোকে ৰায়তী ভোগ কৰি থকা তেওঁলোকৰ আবণ্টন দিয়া চৰকাৰে আবণ্টন দিয়া তথ্য পাতি তেওঁলোকৰ লগত আছে কিন্তু তেওঁলোকৰ চৰকাৰী পক্ষৰ ষড়যন্ত্ৰটো হ'ল যে দাগ নম্বৰ পটা নম্বৰ এই মাটিৰ লগত মিলা নাই ঠিক আছে নাই মিলা কিন্তু ভোগ দখলটো কৰি আছে 3 বছৰ ভোগ দখল কৰিলেই সেই মাটিত পট্টা দিব লাগে তেওঁলোকে ম্যাদী পট্টা পাব লাগে 3টা বছৰ নহয় 3টা জেনেৰেশ্যন 3টা প্ৰজন্ম ভোগ কৰি আছে খেতি কৰি আছে চৰকাৰে যি সময়ত কৈ আছে যে চাহ বাগিচাত থকা আদিবাসী চাহ জনজাতি মানুহক মাটি দিব কাৰণ অসমত শ বছৰ ধৰি আছে আৰু অসমৰ চাহ শিল্পক পৃথিৱীৰ মানুহৰ মাজত উজ্বলাই তুলিছে গতিকে চাহ জনগোষ্ঠীৰ মানুহক মাটিটো দিয়াই নাই তেওঁলোকৰ মাটি কাঢ়ি লৈছে আৰু তেওঁলোকে ন্যায়সন্মতভাৱে বিধিসন্মতভাৱে পোৱা মাটিও তেওঁলোকক কূটকৌশল কৰি নিজৰ স্বাৰ্থত
মুখ্যমন্ত্ৰীৰ কোনোবা ঘনিষ্ঠ মানুহ। হায়াতক দিব মানে কোনোবা এগৰাকী ইয়াৰে মধ্যভোগী বা ঠিকাদাৰে কলাধন বগা কৰিবৰ কাৰণে হায়াত হোটেল আৰু যিখন ৰিজৰ্ট সেইখন তেওঁলোকে খুলিব বিচাৰিছে। গতিকে এনেকুৱা ধৰণৰ সাধাৰণ জনগণ, থলুৱা, খিলঞ্জীয়া, থলগিৰি, চাহ জনগোষ্ঠীয় আদিবাসী মানুহক তেওঁলোকে যি অন্যায় কৰিছে, অন্যায় কৰি মাটি কাঢ়ি লৈ যাব খুজিছে, তাৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। স্পষ্টকৈ ক'ব খুজিছোঁ, কোনো কাৰণতে ইয়াৰ চাহ বাগিচাৰ আদিবাসী মানুহৰ মাটি কাঢ়ি লৈ যাব নোৱাৰিব, কোনো কাৰণতে আমি নিদিওঁ। আৰু এই গোটেই সংগ্ৰামখনত আমি তেখেতসকলৰ লগত আছোঁ। আইনী যুঁজ চলি আছে, সংগ্ৰাম চলিছে, চলিব, আৰু আমি অধিকাৰ পাব লাগিব। আমাৰ নিজৰ মানুহৰ অধিকাৰ যদি এনেকৈ কাঢ়ি লৈ যায়, তেতিয়াহ'লে বাহিৰৰ মানুহক প্ৰটেক্ট কৰিবৰ কাৰণে এই পাহাৰটো পাৰ হ'লে কাৰ্বি ভূমিত হাজাৰ হাজাৰ, 20,000, 30,000 বিঘা কাৰ্বি মানুহৰ মাটি কাক দিছে? বহুজাতিক কোম্পানীক দিছে। তাৰ আৰু এখন পাহাৰ পাৰ হ'লে ডিমা হাছাও, তাতো সমগ্ৰ অসমত 50,000 বিঘা মাটি কাৰ কাটিছে? কাঢ়ি লৈ গৈছে জনজাতীয় মানুহ, খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়, কোনো কাৰণতে গ্ৰহণ নকৰোঁ। স্পষ্ট কথা, এই ষড়যন্ত্ৰৰ পৰা চৰকাৰ বাহিৰত থাকিব লাগিব। উন্নয়ন ৰাইজে বিচাৰে, কিন্তু উন্নয়নৰ নামত আমাৰ মানুহৰ অধিকাৰ কাঢ়ি লৈ যাব, সেইটো কথা কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। অলপ দূৰতে মুখ্যমন্ত্ৰীৰ পত্নীৰ মামীৰ ৰিজৰ্ট আছে, বাগান আছে, হায়াত, ৰেডিশ্যন, ভিভান্তা, যিয়ে খোলে, JW মেৰিয়াত যিয়ে খোলে, তেওঁৰ বাগানৰ মাটি দিয়ক না, আমাৰতো আপত্তি নাই। আমাৰ এই মাটি আমাৰ খাটি খোৱা মানুহৰ 12 বিঘা, 10 বিঘা, 8 বিঘা, 4 বিঘা, 5 বিঘা, 7 বিঘা মাটি ল'বলৈ হেন চকু কিয়? এইটো কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। আৰু যি সময়ত সাধাৰণ মানুহক নিৰাপত্তা দিব লাগে, জনগণক নিৰাপত্তা দিব লাগে, য'ত ৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিবেদন মতে আমাৰ অপৰাধৰ হাৰ য'ত অসমত বাঢ়িছে, হত্যা, ধৰ্ষণ, লুণ্ঠন, হিংসা, ডকাইতি, নাৰীজনিত অপৰাধ বহাৰ পাছত সেইবোৰ আকৌ নিৰাপত্তা দিবলৈ পুলিচ ব্যৱহাৰ কৰিবলৈ সেইটো মন নাই। ইয়াত হায়াত হোটেল, হায়াত ৰিজৰ্ট আৰু বনিয়া গোষ্ঠীক মানে ৰাজনৈতিক কোনোবা নেতা, পালি নেতা, দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পুলিচক ব্যৱহাৰ কৰা হৈছে। এইটো গ্ৰহণীয় নহয়, উঠাই নিব লাগে আৰু জনগণক তেওঁলোকক ন্যায় দিব লাগে, এইটো আমি দাবী। কাৰণ কাজিৰঙাখনো আমাৰ সম্পদ, কাজিৰঙাক লৈ সমগ্ৰ পৃথিৱীৰ পৰ্যটক ইয়ালৈ আহে। কাজিৰঙাৰ যদি যেতিয়া যিবোৰ মানে বিভিন্ন কৰিডৰ, এনিমেল কৰিডৰ, এলিফেণ্ট কৰিডৰ, এইবোৰ যেতিয়া বাধাগ্ৰস্ত হ'ব, তেতিয়া নিশ্চিতভাৱে বহু ধৰণৰ বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বাঢ়িব, বিভিন্ন ধৰণৰ সমস্যা আহিব। আৰু লগে লগে পৰ্যটকৰো গোটেই এইটো যিটো আমালৈ অসমলৈ জাতীয় পুঁজি শক্তিশালী কৰিছে, সেইটো কথাও বাধাগ্ৰস্ত হ'ব। দ্বিতীয়তে আমাৰ থলুৱা যিসকল উদ্যমী আছে, তেওঁলোকে ভাল কাম কৰিছে, তেওঁলোকক আমি সদায় শ্ৰদ্ধা জনাই আছোঁ। কিন্তু তেওঁলোকৰ অধিকাৰ কাঢ়িব আৰু হায়াতক দিব, JW মেৰিয়াটক দিব, আৰু ৰেডিশ্যনক দিব, ভিভান্তাক দিব, সেইবোৰ আমি গ্ৰহণ কৰা নাই। গতিকে আমাৰ থলুৱা প্ৰীতিৰ যিটো নীতি, সেইটো হ'ব লাগিব। থলুৱা আজি অৰুণাচলত মুখ্যমন্ত্ৰীয়ে যেতিয়াই চেৰগাঁৱত ৰাইজে ক'লে যে ইয়াত নোৱাৰিব 5 ষ্টাৰ, আমাৰ মানুহে তাত এপেল গ্ৰ'ভ শ্ৰ'ভ এনেকুৱা ধুনীয়া ধুনীয়া ৰিজৰ্ট কৰিছে, সেইবোৰক ৰাইজে উৎসাহিত কৰিছে। ঘৰে ঘৰে তেওঁলোকে হোমষ্টে বনাইছে, ধুনীয়া ধুনীয়া, য'লৈকে যায় আপুনি তাতে ভালকৈ থাকিবলৈ পাব। মানে গুৱাহাটীত যিটো অৱস্থাত থাকিব পায়, চেৰগাঁৱতো আপুনি হোমষ্টেত পাব, একেই নৈসৰ্গিক পৰিৱেশ, একে সা সুবিধা, একে ধৰণৰ ব্যৱস্থাৱলী। কিন্তু আমাৰ ইয়াত কিয় মুখ্যমন্ত্ৰীয়ে কাম নকৰে? কিয় ইমান মানে বহুজাতিক কোম্পানী, পুঁজিপতি প্ৰীতি তেওঁ চলিছে আৰু আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়িব কৈছে? গতিকে এইটো বন্ধ হ'ব লাগিব। মাটি আমাৰ, অধিকাৰ আমাৰ। নলবাৰী মৃত্যু হৈছে, এইটো অত্যন্ত হৃদয় বিদাৰক ঘটনা। আমি ঘটনাটো হোৱাৰ পাছতে মানে আমি গৈছিলোঁ, নলবাৰীলৈ গৈছিলোঁ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈও খবৰ লৈছিলোঁ পৰিয়ালৰ ওচৰত। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে মানে ভাল সুস্বাস্থ্য হৈ সুশৰীৰে ঘূৰি আহক। কিন্তু আজি হঠাৎ নাইকিয়া হ'ল। আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই যিবোৰ এনেকুৱা ধৰণৰ ঘটনা আমাৰ চাৰিওফালে বাঢ়িব লাগিছে, সৰু সৰু ল'ৰা ছোৱালী অপৰাধ প্ৰৱণতাটো, ইয়াৰ লগত কোনো ধৰ্মৰ জাত পাত নাই। কোনোবাই ধৰ্মীয় ৰহণ সানিব খুজিছে, এইটো তেওঁলোকৰ সংকীৰ্ণ আৰু সাম্প্ৰদায়িক দৃষ্টিভংগী। ডেকা ল'ৰাবোৰৰ মাজত এই ধৰণৰ বিভিন্ন ধৰণৰ সামাজিক বিভিন্ন সমস্যাই দেখা দিছে, ছ'চিঅ' চাইক'লজিকেল বিভিন্ন ধৰণৰ প্ৰব্লেম, ইছ্যুজ, এইবোৰ চৰকাৰে কিয় এড্ৰেছ কৰা নাই? শিক্ষা ব্যৱস্থাটো কি কাৰণে হোৱা নাই? এই যে ডেকা ল'ৰা ছোৱালীবোৰে তেওঁলোকৰ মাজত মানে ভাল পোৱা প্ৰেম, এইবোৰৰ মাজত আকৌ হিংসা, দেশ, ঘৃণা উপচাই কাৰোবাক হত্যা কৰিছে, কাৰোবাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, কোনোবাক ঘপিয়াইছে, এইবোৰ গুৰিতে নাইকিয়া কৰিবলৈ ইয়াৰ কাৰণে লাগিব এটা অসমত সেই পৰিৱেশ,
এই এটা সুস্থ পৰিৱেশ, চিন্তাৰ প্ৰক্ৰিয়া, শিক্ষা, ভাল শিক্ষা, য'ত এগৰাকী ছাত্ৰ ছাত্ৰীৰ মানৱ সম্পদ হ'ব পাৰে, অপৰাধ প্ৰৱণতা, ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্তি আৰু বেয়া মানসিকতা, যিটো নেতিবাচক মানসিকতা, সেইটো ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ এটা হলিষ্টিক পলিচি এটা পূৰ্ণ দৰকাৰ, এটা সুসংহত পূৰ্ণাংগ পৰিকল্পনা এটা দৰকাৰ বুলি আমি উপলব্ধি কৰোঁ। নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ কিবা পৰিকল্পনা ৰাইজৰ দলে তাৰপৰা প্ৰাৰ্থী দিব বুলি কৈছে অখিল গগৈ? না, আমাৰ এতিয়ালৈকে আলোচনা হোৱা নাই, আমি সিদ্ধান্তও লোৱা নাই, কাৰণ আমি এই বিষয়টো এটা লোকসভাৰ নিৰ্বাচন, উপ নিৰ্বাচন, গতিকে এটা জটিল প্ৰক্ৰিয়া। আমি আমাৰ মাজত আলোচনা কৰি ৰাজনৈতিক পৰিক্ৰমা সমিতি, কাৰ্যনিৰ্বাহক সভা, প্ৰতিনিধি সভাই কিবা সিদ্ধান্ত, এতিয়ালৈকে আমি কিন্তু সিদ্ধান্ত লোৱা নাই। আমাৰ দলে এতিয়ালৈকে নগাঁও লোকসভাৰ উপ নিৰ্বাচন সম্পৰ্কত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। পৰৱৰ্তী দিনত যদি এইবোৰ বিষয় আহে তেতিয়া নিশ্চয় আলোচনা কৰিহে সিদ্ধান্ত ল'ম। অখিল গগৈ কৈছে তেওঁ আপোনাৰ কংগ্ৰেছক তেওঁলোকে সহায় নকৰে, কংগ্ৰেছৰ যিবোৰ নেতা তেওঁলোকে বিজয় হোৱাৰ পিছত গৈ বিজেপিত যোগদান কৰি দিয়ে বুলি কৈছে। সেইটো মই কি ক'ম? মোৰ কথা হ'ল এই সময়ত আমি আমাৰ নিজৰ যিবোৰ অন্যায় সমাজত চলি থকা, যি ধৰণৰ ৰাজনীতি দেশত চলি আছে, সেইবোৰৰ বিৰুদ্ধে আমি সুসংগবদ্ধভাৱে যুঁজ দিব লাগে। আজি এইসকল মানুহৰ খেতি, কৃষি ভূমি কেনেকৈ দখল বুলিয়ে ক'ব লাগিব, দম দাদাগিৰি কৰি দখললৈ লৈ যোৱা হৈছে। গাঁৱে গাঁৱে থকা খিলঞ্জীয়া মানুহৰ অধিকাৰ, 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱা নাই, জনজাতি পোৱা ৰাইজে 6ষ্ঠ অনুসূচীৰ অধিকাৰ পোৱা নাই, আৰু আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল 35 লাখ নিবনুৱা যুৱক যুৱতী, তেওঁলোকক চাকৰিটো দিব পোৱাই নাই 100%, তেওঁলোকক সংস্থাপিত হ'বৰ কাৰণে নতুন প্ৰকল্প নাই, আঁচনি নাই, কোনো ধৰণৰ তেওঁলোকক লোন দিয়া নাই, তেওঁলোকক প্ৰশিক্ষণ দিয়া নাই, উদ্যোগ কৰিবৰ কাৰণে বেলেগ ধৰণৰ কৃষিত অভিনৱ বিপ্লৱ আনিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা। আমি ছেল্ফ ছাফিচিয়েণ্ট নহয়, আত্মনিৰ্ভৰশীল নহয়। আমি এইবোৰ কথা বেছি আমি সকলোৱে গুৰুত্ব দিব লাগিব। বাকী কথা বতৰাবোৰ জনগণহে প্ৰথম, ৰাজনীতি কোনোবা নেতা হৈছে, কোনোবা EVMত কিবা কৰি হোৱা বুলি অভিযোগ আহিছে, সেইবোৰ চলি থাকিব, কিন্তু মূল কথাটো হ'ল সেইবোৰৰ বিৰুদ্ধেও যুঁজ দিব লাগিব। নহয় অন্যায় কৰি ক'ৰবাত যুদ্ধত জিকিব, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। আমাৰ কথাটো হ'ল এতিয়া জনগণ প্ৰথম, যোনে অন্যায় কৰিছে, সাম্প্ৰদায়িকতা সৃষ্টি কৰি জিকিব খুজিছে, 2 নম্বৰী কৰি পিছ দৰাই দি পইচা দি যোনে কিনিব খুজিছে, কিনি নিৰ্বাচনত জিকিব খুজিছে, এইবোৰ সকলো কথাৰ দেশৰ গণতন্ত্ৰ, সাংবিধানিক ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰি ৰাখিব লাগিব। এইখন সংবিধান পাওঁতে, এইখন গণতন্ত্ৰ পাওঁতে হাজাৰ হাজাৰ লাখ লাখ মানুহে ভাৰত ভূমিত তেওঁলোকৰ শৰীৰৰ তেজ মাটিত মিহলি কৰোৱাই দিছে। গতিকে তেওঁলোকৰ ত্যাগক আমি প্ৰকৃত মূল্যায়ন কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। ইয়াত কাৰোবাৰ সা সম্পত্তি গতা, কোনোবাই 2 নম্বৰী কৰি নিৰ্বাচনত জিকি যোৱা, টকা পইচা দি ভয় ভাবুকি খুৱাই নিৰ্বাচনত জয় কৰি যোৱা, এইবোৰ কথা গণতন্ত্ৰ, সুস্থ শক্তিশালী গণতন্ত্ৰৰ কাৰণে কেতিয়াও শুভ লক্ষণ নহয়।